প্ৰিয় দৰ্শক শ্ৰোতা, স্ক্ৰীণত দিয়া এইগৰাকী ছোৱালীৰ পৰা আমাৰ কি শিকিবলৈ আছে এই সম্পৰ্কে কিছু কথা। হয়তো মোৰ কথাত আপোনালোক একমত নহ'বও পাৰে। তাৰ পিছতো মই সংক্ষিপ্ত কিছু কথা ক'বলৈ চেষ্টা কৰিম। স্ক্ৰীণত দিয়া ছোৱালীজনীৰ নাম হৈছে আমিনা আৰিফ কৰিৱালা। মুম্বাই যোগেশ্বৰী উৰ্দু মাধ্যমত পঢ়া এইগৰাকী ছোৱালী। এই ছোৱালীজনী সদ্য নীট পৰীক্ষাত আপোনাৰ গোটেই ভাৰতত 25 লাখ ছাত্ৰ ছাত্ৰীৰ ভিতৰত তেওঁৰ ৰেংক নম্বৰ হৈছে আপোনাৰ 1। 720ৰ ভিতৰত তেওঁ 720 নম্বৰ পায় গোটেই ভাৰতত তেখেত অভিলেখ সৃষ্টি কৰিছে। এতিয়া মোৰ কথা কি, এই ছোৱালীজনীক লৈ মোৰ কথা কি? মোৰ কথাটো হৈছে এই ছোৱালীজনীক আপোনালোকে নিশ্চয় দেখিছে যে হিজাব পৰিধানকাৰী এজনী ছোৱালী, যিজনীক আপোনাৰ পত্ৰ পত্ৰিকাত ওলাইছে হিজাবী কন্যা। মোৰ কথাটো হৈছে আজি পৰ্দাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে আমি যিমানেই শিক্ষাৰ ফালে আমি আগবাঢ়ি গৈ আছোঁ, যিমানেই আমি উচ্চ শিক্ষাৰ ফালে আমি গৈ আছোঁ, সিমানেই পৰ্দাৰ ফালে পৰ্দা কমি কমি আহি আছে। যিমানেই আমি উচ্চ শিক্ষা লাভ কৰি আছোঁ, সিমানেই আমাৰ পৰ্দা আপোনাৰ অৰ্থাৎ উলংঘৰ পথে আমি গতি কৰিছোঁ। যেতিয়া দেখিছোঁ মই ছোৱালীজনী হাইস্কুল পঢ়ে, মোটামুটি পৰ্দা আছে, কলেজত যায় কমি গৈছে, আৰু যদি উচ্চ শিক্ষা লাভ কৰে তেতিয়াই দেখিছোঁ আৰু বহুত কমি গৈছে। তাৰমানে মই কথাটো বুজিব পৰা নাই যে শিক্ষাৰ লগত আপোনাৰ বেপৰ্দাৰ সম্পৰ্কটো কি। যিমানেই বেছি শিক্ষা কৰি আছোঁ, যিমানেই বেছি শিক্ষা লাভ কৰি আছোঁ, মই দেখিছোঁ, মই যিটো দেখিছোঁ আৰু মই যিটো ধাৰণা কৰিছোঁ, এইটো মোৰ ব্যক্তিগত ধাৰণা। হয়তো মোৰ ধাৰণা বহুতৰে ক্ষেত্ৰত মোৰ কথাত হয়তো একমত নহ'বও পাৰে, কিন্তু মই যিমানখিনি দেখিছোঁ, মই যিমানখিনি পৰ্যবেক্ষণ কৰিছোঁ, আৰু এই পৰ্যবেক্ষণৰ ভিত্তিত মই যিটো পাইছোঁ, যিটো বুজিছোঁ, মই দেখিছোঁ যে শিক্ষা যিমানেই আমি বেছি কৰি আছোঁ, সিমানেই আমি উলংঘৰ পথে আমি গতি কৰিছোঁ। কাপোৰ লাহে লাহে পৰ্যায়ক্ৰমে ক্ৰমান্বয়ে আপোনাৰ কাপোৰ শ্বৰ্ট হৈ আহি আছে। আপোনালোকে এই কথাৰ বাস্তৱতা আপোনালোকৰ চকুৰ সন্মুখত, আপোনালোকে যদি অলপ যদি আপোনালোকে চকু ঘূৰাই যদি আপোনালোকে দেখে, নিশ্চয় আপোনালোকৰ সন্মুখত পটপট কৰি আপোনাৰ এইটো ওলাই আহিব। মোৰ কথাটো হৈছে যে পৰ্দা কি আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ হেঙাৰ সৃষ্টি হ'ব পাৰে, বাধাৰ সৃষ্টি হ'ব পাৰে? না, নহ'ব পাৰে। এইটো বাৰে বাৰে কেতিয়াবা সময়ে আপোনাৰ এই আমিনা আৰিফ কৰিৱালাৰ নিচিনা ছোৱালীজনীয়ে বা ছোৱালীসকলে বাৰে বাৰে আপোনাৰ কি কৰে এইটো প্ৰমাণ কৰি দেখুৱাই দিয়ে। সেইকাৰণে মই এই ছোৱালীজনীক মই মোৰ অন্তৰৰ ফালৰ পৰা মই ৱেলকাম জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছোৱালীজনীৰ কাৰণে মই দোৱা কৰিছোঁ, হে মা, তুমি হৈছা এই মুছলিম মিল্লাতৰ আদৰ্শ। যিসকল ছোৱালীয়ে পৰ্দাৰ কথা শুনিব নোৱাৰে, যিসকল গাৰ্জিয়ানসকল আপোনাৰ পৰ্দাৰ কথা আপোনাৰ শুনিব নোৱাৰে, তেওঁসকলৰ ক্ষেত্ৰত আমিনা আৰিফ ছোৱালীজনী হৈছে আপোনাৰ এটা দৃষ্টান্ত, এটা আদৰ্শ, যে তোমালোকে তাৰ পৰা তোমালোকে শিক্ষা লোৱা, তোমালোকে তাৰ পৰা তোমালোকে নছিহত গ্ৰহণ কৰা। কাৰণ পৰ্দা এইটো হৈছে আল্লাহ ৰাব্বুল আলামিনৰ এটা হুকুম, ফৰজ হুকুম। আমি দেখিছোঁ শিক্ষাৰ কাৰণে আমি আল্লাহ তাআলাৰ যে এটা মহান হুকুম, ফৰজ হুকুম, এইটো আমি পাহৰি গৈছোঁ, আমি এইটো ভুলি গৈছোঁ। সন্মানীয় দৰ্শক শ্ৰোতা, মই এই আমিনা নামৰ ছোৱালীজনীৰ পৰা মই আপোনালোকক এই মেছেজ দিব বিচাৰোঁ যে পৰ্দা কেতিয়াও আপোনাৰ লিখা পঢ়াত হেঙাৰ সৃষ্টি হ'ব নোৱাৰে। যিটো আমিনা নামৰ ছোৱালীজনীয়ে 25 লাখ ষ্টুডেণ্টৰ ভিতৰত, ছাত্ৰ ছাত্ৰীৰ ভিতৰত নাম্বাৰ 1 হৈছে, 720ৰ ভিতৰত আপোনাৰ 720 নম্বৰ পাই এই গোটা ভাৰতত আপোনাৰ এক অভিলেখ সৃষ্টি কৰিছে। ইয়াৰ পৰা আমাৰ শিক্ষা ল'ব লাগিব।
এই পৰ্দা মইতো কওঁ, এই পৰ্দা বাধাৰ সৃষ্টি হ'ব নোৱাৰে, বৰঞ্চ এই পৰ্দাই আপোনাক কি কৰিব, লিখা পঢ়াৰ ক্ষেত্ৰত আপোনাৰ সহায়ক ভূমিকা পালন কৰিব। কাৰণ বেপৰ্দা হ'লেই আপোনাৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে, আপোনাৰ জেহান অইনফালে আপোনাৰ ধাবিত হ'ব পাৰে। আৰু যদি আপুনি পৰ্দাৰ ভিতৰত যদি থাকে, তেতিয়াহ'লে বহুত সমস্যাৰ পৰা আপুনি মুক্তি লাভ কৰিব। আৰু লিখা পঢ়াৰ ক্ষেত্ৰত আপোনাৰ মনোযোগ বেপৰ্দা অৱস্থাতকৈ আপোনাৰ বেছি সৃষ্টি হ'ব, যাৰ কাৰণে আপোনাৰ লিখা পঢ়াত সহায়ক ভূমিকা হিচাপে পৰ্দাটো আপোনাৰ কি কৰিব, পালন কৰিব। আৰু পৰ্দাটো হৈছে এনেকুৱা এটা হুকুম, বেপৰ্দা যদি হয়, এই যে সমাজত যিমান আপোনাৰ অপৰাধ প্ৰৱণতা আপোনাৰ আৰম্ভ হৈছে, মইতো কওঁ তাৰ ভিতৰত অন্যতম এই অপৰাধ প্ৰৱণতা বৃদ্ধি হোৱাৰ কাৰণত অন্যতম কাৰণ হৈছে আপোনাৰ বেপৰ্দা। বেপৰ্দাৰ কাৰণে আপোনাৰ হাজাৰ হাজাৰ সমস্যা তথা অশান্তি আপোনাৰ সৃষ্টি হৈছে সমাজত। নারী দর্শন, নারী নির্যাতন, আপনার ইত্যাদি ইত্যাদি পরকিয়া আপনার বৃদ্ধি পাইছে একমাত্র বেপর্দার কারণে। এই কারণে হাদিস শরীফত আহিছে আদ-দাইয়ুস লা ইয়াদখুলুল জান্নাহ, দাইয়ুস সকলক আল্লাহ তাআলা কেতিয়াও জান্নাতত প্ৰৱেশ নকৰাব। অর্থাৎ দাইয়ুস সকল কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, এটো হাদিস। এতিয়া দাইয়ুস কোন সকল, এই ক্ষেত্ৰত মই এটা দৃষ্টান্ত মই দিব বিচাৰোঁ। এজন আপোনাৰ কনভাৰ্ট মুছলমান, তেখেত আপোনাৰ হিন্দু আছিল, তেখেত স্কুলীয়া কালতেই তেখেত ইছলাম ধৰ্মৰ প্ৰতি আপোনাৰ আকৃষ্ট হৈছিল। তেখেতে ইছলামৰ কিতাপ, বিভিন্ন কিতাপ তেখেতে অধ্যয়ন কৰিছিল, কৰি কৰি তেখেত ইছলামৰ প্ৰতি তেওঁ নিজৰেই অজানিতেই তেখেত ইছলামৰ প্ৰতি আকৃষ্ট হৈ গ'ল। কিন্তু দুৰ্ভাগ্যবশতঃ বা কিবা সমস্যাজনিত কাৰণত তেখেতে ইছলাম গ্ৰহণ কৰিব পৰা নাই। লেখাপঢ়া সমাপ্ত হোৱাৰ পিছত যেতিয়া তেখেত আপোনাৰ চাকৰি কৰি আছে, অৰ্থাৎ কলেজত যেতিয়া তেখেতে চাকৰি কৰে, তেতিয়া তেখেতে সিদ্ধান্ত লৈছে, না মই আৰু দেৰি নকৰোঁ, মই এতিয়া ইছলাম ধৰ্ম গ্ৰহণ কৰিম। ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেখেতে ইছলামৰ ৰীতি নীতি তেখেতে পালন কৰা আৰম্ভ কৰিলে। একদিন তেখেতে এক হুজুৰ চাহাবৰ মুখৰ পৰা তেখেতে শুনিছে আদ-দাইয়ুস লা ইয়াদখুলুল জান্নাহ, এই হাদিসৰ ব্যাখ্যা তেখেতে শুনি আছে যে আল্লাহ ৰাব্বুল আলামিন দাইয়ুস সকলক কেতিয়াও আল্লাহ তাআলা জান্নাতত নিদিব, জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। দাইয়ুস কোন? দাইয়ুস হৈছে সেইসকল যিসকলে বেপৰ্দা মহিলাসকলৰ লগত বা বেপৰ্দা পৰিৱেশত উঠা বহা কৰে, তেওঁসকল হৈছে আপোনাৰ দাইয়ুসৰ অন্তৰ্ভুক্ত। তেতিয়া তেখেতে চিন্তা কৰিলে, এই প্ৰফেচাৰজন তেখেতে চিন্তা কৰিলে, তেতিয়াহ'লেতো ময়ো দাইয়ুস। কাৰণ মইতো কলেজত মই কি কৰোঁ, মই কলেজত পঢ়াওঁ, আৰু কলেজত যিসকল ছাত্ৰী আহে, এই ছাত্ৰীবিলাকতো পৰ্দা অৱস্থাত নাহে, তেওঁসকলৰ ভিতৰত পৰ্দা নাই, বেপৰ্দা অৱস্থাত আহে, আৰু মইতো তেওঁসকলৰ লগতে উঠা বহা কৰোঁ, ময়োতো দাইয়ুস, ময়োতো দাইয়ুসৰ অন্তৰ্ভুক্ত। তেতিয়াহ'লেতো মোৰ জান্নাত নাই, মোৰতো জাহান্নামত যাব লাগিব। এই ওয়াজ, এই হাদিসৰ ব্যাখ্যা শুনি পেলাই তেখেত ঘৰত আহিছে। আহি পেলাই তেখেতে গোটেই ৰাতি কান্দি 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 তেওঁৰ গাৰুখন আপোনাৰ তিয়াই পেলাইছে। তেখেতে এই চিন্তা কৰি কান্দি আছে যে মই মুছলমান হৈছোঁ জাহান্নামত যোৱাৰ কাৰণে, মই জাহান্নামৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে, জাহান্নামৰ পৰা বচাৰ কাৰণেই মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ। আজি দেখিছোঁ মই ইছলাম ধৰ্ম গ্ৰহণ কৰিও মই জাহান্নামৰ পৰা বাচিব নোৱাৰিম, মোৰ জাহান্নামত যাব লাগিব। তাৰ কাৰণ হৈছে মই দাইয়ুসৰ অন্তৰ্ভুক্ত। কাৰণ মই কলেজত যিসকল ছাত্ৰীসকলক মই পঢ়াওঁ, এই ছাত্ৰীসকল হৈছে বেপৰ্দা মহিলা, বেপৰ্দাৰ ছাত্ৰী। আৰু এই বেপৰ্দা ছাত্ৰীসকলক মই পঢ়াওঁ, ময়ো দাইয়ুসৰ অন্তৰ্ভুক্ত। মই দাইয়ুসী পৰিৱেশত মই থাকোঁ, বেপৰ্দাৰ পৰিৱেশত মই থাকোঁ। গতিকে মোৰ জাহান্নাম অৱধাৰিত, মোৰ জান্নাত নাই, মোৰ জাহান্নামত যাব লাগিব। এই চিন্তা কৰি তেখেতে কান্দি কান্দি ৰাতি তেখেতে কি কৰিলে, এই চাকৰিৰ পৰা তেখেতে ৰিজাইন পত্ৰ লিখি পেলাই তেখেত আৰু কিন্তু কলেজত যোৱা নাই, বেলেগৰ হাতেৰে ৰিজাইন পত্ৰ আপোনাৰ দি দিলে।
অৰ্থাৎ চাকৰিৰ পৰা তেখেতে কি কৰিলে, চাকৰি তেখেতে বাদ দিলে। বাদ দি পেলাই তাৰপিছত তেওঁ যিগৰাকী হুজুৰৰ ওচৰত তেখেত আপোনাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল, সেই হুজুৰৰ ওচৰত গৈ পেলাই কৈছে, হুজুৰ মইতো চাকৰি এৰি দিছোঁ। তুমি চাকৰি এৰি দিছা, কিয় এৰি দিছা? যে আপুনি আদায়ুছ লা ইয়াদখুলুল জান্নাহ এই হাদিছৰ ব্যাখ্যা যেতিয়া আপুনি কৰিছে, তেতিয়া মই দেখিছোঁ ময়ো দায়ুছৰ অন্তৰ্ভুক্ত। গতিকে হুজুৰ মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ জাহান্নামৰ পৰা বচাৰ কাৰণে, মই জাহান্নামত জ্বলিব নোৱাৰিম। গতিকে চাকৰি মোৰ কাৰণে ডাঙৰ নহয়, মোৰ কাৰণে ডাঙৰ হৈছে জাহান্নাম। জাহান্নামৰ পৰা মোৰ বাচিব লাগিব, জাহান্নাম মই বৰদাস্ত কৰিব নোৱাৰিম। সেই চিন্তা কৰি মই চাকৰি এৰি দিছোঁ। তেতিয়া হুজুৰে কৈছে, তুমি এতিয়া কি কৰিবা? তেখেতে ক'লে যে হুজুৰ আপুনিতো জানেই মই ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ অপৰাধত মোৰ যিবিলাক আপোনাৰ মুক্ত ঘৰৰ পৰা ওলাই দিছে, মোৰ পৈতৃক সম্পত্তি মোৰ একো নাই, মই এতিয়া কি কৰিম? মইতো এতিয়া নিঃস্ব অসহায় হৈ গৈছোঁ। তেতিয়া হুজুৰে খালি এই কথাটো কৈছিল, তুমি যদি মাদ্ৰাছাত ভৰ্তি হৈ তুমি যদি আলিম হলাহেঁতেন, তুমি যদি মৌলানা হলাহেঁতেন, তেতিয়াহ'লে হয়তো তোমাৰ পৰা আল্লাহ তাআলা দিনৰ খেদমত ল'লেহেঁতেন। তাৰমানে হুজুৰে বুজিব পাৰিছে যে এই মানুহজনৰ যি চিন্তা চেতনা, সেইফালে লক্ষ্য কৰি হুজুৰে বুজিব পাৰিছে যে এই মানুহজনক দি অৱশ্যই আল্লাহ তাআলা দিনৰ খেদমত ল'ব, তেখেত যদি মৌলানা হয়, তেখেত যদি আলিম হয়। তেতিয়া হুজুৰৰ কথা শুনি পেলাই তেখেত লগে লগে মাদ্ৰাছাত ভৰ্তি হ'ল, আৰু মাদ্ৰাছাত ভৰ্তি হৈ তেখেতে আপোনাৰ টাইটেল পাছ কৰি মৌলানা হ'ল, আলিম হৈ পেলাই তাৰপিছত তেখেতক আল্লাহ তাআলা আল্লাহ তাআলা কবুল কৰিছে যে তেখেত এটা বিশাল মাদ্ৰাছা তেখেতে নিজে প্ৰতিষ্ঠা কৰি সেই মাদ্ৰাছাৰ পৰিচালনা তেখেতে কৰি আছে, যি মাদ্ৰাছাত আপোনাৰ হাজাৰ হাজাৰ ষ্টুডেণ্ট, হাজাৰ হাজাৰ ছাত্ৰ, আৰু তেখেত এটা গোটা দেশ অৰ্থাৎ বাংলাদেশ, তেখেতে গোটেই বাংলাদেশ সফৰ কৰি তেখেতে দিন প্ৰসাৰ তেখেতে কৰি আছে। তো মই আপোনালোকক এই কথাটো ক'ব বিচাৰিছোঁ যে শিক্ষা কৰা ভাল, মোৰ ল'ৰা মোৰ ছোৱালীজনী শিক্ষিত হ'ব, এইটো বহুত ভাল কথা। কিন্তু শিক্ষাৰ নামত যেতিয়া মই আল্লাহ ৰাব্বুল আলামিনৰ হুকুমক যেতিয়া জলাঞ্জলি দিম, এইটো কিন্তু ভাল লক্ষণ নহয়, এইটো কিন্তু বহুত বেয়া লক্ষণ। আল্লাহ ৰাব্বুল আলামিনৰ হুকুমৰ ভিতৰত ৰাখি, পৰ্দাৰ ভিতৰত ৰাখি মোৰ ছোৱালীজনীক মই যিমান উচ্চ শিক্ষা মই লাভ কৰাওঁ, এইটো বহুত উত্তম কাম, বহুত ভাল কাম। মই ডাক্তৰ বনাব পাৰোঁ, মই ইঞ্জিনিয়াৰ বনাব পাৰোঁ, মই সব কৰাব পাৰোঁ, কিন্তু পৰ্দা অৱস্থাত আল্লাহৰ হুকুমৰ ভিতৰত ৰাখি পেলাই মোৰ কৰাব লাগিব। গতিকে এই মেছেজটো এই আমিনা আৰিফ কৰিৱালা নামৰ ছোৱালীজনীয়ে আমাক আপোনাক শিকাই দিছে, দেখুৱাই দিছে যে তোমালোকে শিক্ষা লাভ কৰা, তোমালোকে ডাক্তৰ হোৱা, তোমালোকে ইঞ্জিনিয়াৰ হোৱা, তোমালোকে আৰু কিবা কিবি হোৱা, কিন্তু বেপৰ্দা তোমালোকে কেতিয়াও নকৰিবা। তোমালোকে আল্লাহ ৰাব্বুল আলামিনৰ হুকুম তোমালোকে প্ৰত্যাখ্যান নকৰিবা। আল্লাহ তাআলাৰ হুকুমৰ ভিতৰত থাকি পেলাই তোমালোক ডাক্তৰ হোৱা, তোমালোক ইঞ্জিনিয়াৰ হোৱা, তোমালোক আৰু বহু উচ্চ শিক্ষা তোমালোকে অৰ্জন কৰা, কিন্তু আল্লাহ ৰাব্বুল আলামিনৰ হুকুমৰ বাহিৰত গৈ পেলাই তোমালোকে একো নকৰিবা। এতিয়া মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। কথাটো হৈছে, ধৰক দুটা বস্তু আপোনাৰ সন্মুখত আহিল। এতিয়া দুনিয়াবী শিক্ষা আহিছে আৰু আল্লাহ ৰাব্বুল আলামিনৰ হুকুম, দুটা আপোনাৰ সন্মুখত আহিছে। এতিয়া শিক্ষা কৰিলে আল্লাহ তাআলাৰ হুকুমটো আপোনাৰ কি হয়? আল্লাহ ৰাব্বুল আলামিনৰ হুকুমটো আপুনি মানিব নোৱাৰে, পালন কৰিব নোৱাৰিব। আকৌ আল্লাহ ৰাব্বুল আলামিনৰ হুকুম যদি আকৌ পালন কৰিবলগীয়া হয়, বা পালন কৰিব লাগে, বা পালন কৰিবলগীয়া যদি হয়, তেতিয়াহ'লে আপুনি শিক্ষা কৰিব নোৱাৰিব, শিক্ষিত হ'ব নোৱাৰিব, বা শিক্ষা অৰ্জন কৰিব নোৱাৰিব। এই দুইটা বস্তু যদি আপোনাৰ সন্মুখত আহে, তেতিয়াহ'লে মই আপোনালোকক কওঁ, আপুনি একজন ইমানদাৰ হিচাপে, আপুনি একজন মুমিন আল্লাহৰ বান্দা অথবা বান্দি হিচাপে আপুনি কোনটো গ্ৰহণ কৰিব? আপুনি কওক। তেতিয়া আপোনাৰ সন্মুখত আল্লাহ ৰাব্বুল আলামিনৰ হুকুমটো জৰুৰী হ'ব না শিক্ষাটো বেছি আপোনাৰ জৰুৰী হ'ব? অৱশ্যই একজন ইমানদাৰসকল, একজন আল্লাহ তাআলাৰ মুমিন অথবা মুমিনা বান্দা বান্দিসকলে তেতিয়া আপোনাৰ মুখ দি এটাই কথা উচ্চাৰিত হ'ব, সেই কথাটো হৈছে যে আল্লাহ ৰাব্বুল আলামিনৰ হুকুম হৈছে আগত। মই শিক্ষা ইমান পৰ্যন্ত মই কৰিম যিমানলৈকে আল্লাহ ৰাব্বুল আলামিনৰ হুকুমৰ ভিতৰত মই থাকিব পাৰিম। আৰু যেতিয়ালৈকে আল্লাহ তাআলাৰ হুকুম মোৰ পৰা, আল্লাহ ৰাব্বুল আলামিনৰ হুকুম জলাঞ্জলি হ'ব,
তেতিয়ালৈকে মই কিন্তু বাকী দুনিয়াৰ কোনো কাম যিমানেই লাভজনক হওক, পাৰ্থিৱ যিমান আপোনাৰ লাভজনক হওক, মই সেই লাভজনক কাম আল্লাহ তাআলাৰ হুকুম জলাঞ্জলি দি পেলাই একজন আল্লাহৰ মুমিন বান্দা অথবা বান্দিয়ে সেই কাম কেতিয়াও কৰিব নোৱাৰে। গতিকে সন্মানীয় দৰ্শক শ্ৰোতা, মই আপোনালোকক এটা কথাই ক'ম, আমি যিসকলে আমাৰ ভনী হওক অথবা ছোৱালী হওক আমি লেখা পঢ়া কৰাই আছোঁ, বহুত উত্তম কাম কৰাই আছোঁ। এডুকেশ্যন ইজ লাইট, শিক্ষা হৈছে পোহৰ, শিক্ষিত কৰিবই লাগিব। শিক্ষা অবিহনে জীৱনটো হৈছে অন্ধকাৰ। শিক্ষা অবিহনে আপুনি কোনো কাম আপুনি ভালকৈ কৰিব নোৱাৰিব। এনেকুৱা কি আপুনি দিনৰ কামো আপুনি শিক্ষা অবিহনে, যদি আপোনাৰ ভিতৰত যদি শিক্ষা নাথাকে, দিনৰ কামো আপুনি ভালকৈ কৰিব নোৱাৰিব। প্ৰত্যেকটা ক্ষেত্ৰত আপোনাৰ শিক্ষা অতি জৰুৰী। কিন্তু এই শিক্ষাটো কৰিবলৈ গৈ যাতে আল্লাহ ৰাব্বুল আলামিনৰ হুকুম যাতে আমি প্ৰত্যাখ্যান নকৰোঁ, আল্লাহ তাআলাৰ হুকুম যাতে আমি বাদ নিদিওঁ, আল্লাহ ৰাব্বুল আলামিনৰ হুকুম যাতে আমি দংশ নকৰোঁ, বিশেষকৈ ছোৱালীসকলৰ ক্ষেত্ৰত পৰ্দাৰ ক্ষেত্ৰত যাতে আমি গুৰুত্ব আৰোপ কৰোঁ, পৰ্দাৰ সৈতে যাতে আমি শিক্ষা কৰাওঁ, পৰ্দাৰ সৈতে যাতে আমি আমাৰ ছোৱালীজনীক, আমি আমাৰ ভনীজনীক যাতে ডাক্তৰ বনাওঁ, ইঞ্জিনিয়াৰ বনাওঁ, প্ৰফেচাৰ বনাওঁ, আৰু উচ্চ উচ্চ শিক্ষা যাতে আমি কৰাওঁ। এই বিনম্ৰ অনুৰোধ মই মুছলিম মিল্লাতৰ ওচৰত মই কৰিছোঁ। আল্লাহ তাআলা আমি সকলোকে আমলৰ তৌফিক দান কৰক। আমিন। খুদা হাফিজ।